নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো বন্ধুবান্ধৱীসকল, আজিৰ ভিডিঅ'টো হৈছে যে ইউকো বেংকৰ ফালৰ পৰা বহু কেইটামান পোষ্ট মুকলি কৰি দিছে। তাৰে 69টামান পোষ্ট নতুনকৈ মুকলি কৰিছে। তো ফ্ৰেণ্ডসকল, আপোনালোকে যিসকলে বেংকৰ চাকৰি কৰিব বুলি ভাবিছে, তো এই চাকৰিটোৱে আবেদন কৰিব পাৰে। এইটো হৈছে ইউকো বেংকৰ ফালৰ পৰা 69টামান পোষ্ট মুকলি কৰি দিছে। তো আপোনালোকে কেনেদৰে এপ্লাই কৰিব, কোৱালিফিকেশ্যন কি বিচাৰিছে, সেই সকলোখিনি তথ্য এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। ইউকো বেংকৰ ফালৰ পৰা 69টামান পোষ্ট মুকলি কৰি দিছে আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট, আৰু ইয়াতে বয়সটো দিছে 21 বছৰৰ পৰা 35 বছৰ বয়সলৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কেইটামান পোষ্ট আছে যিটো 25 বছৰৰ পৰা 35 বছৰলৈকে দিয়া আছে। আৰু যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে এজ ৰিলেকশ্যন পাই যাব। OBC MOBCৰ বাবে 3 ইয়াৰ্ছ, SC STৰ বাবে 5 ইয়াৰ্ছ আৰু ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 10 ইয়াৰ্ছ এজ ৰিলেকশ্যন পাই যাব। তো বন্ধুবান্ধৱীসকল, ইউকো বেংকৰ ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। মই দেখাই দিম অলপ পিছতে যে এই নটিফিকেশ্যনটো তাতে কি বিচাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন। আৰু ফ্ৰেণ্ডসকল, ভিডিঅ'টোৰ শেষত আপোনালোকক দেখাই দিম যে কোৱালিফিকেশ্যন অনুযায়ী আৰু কি ইয়াতে কেইটামান পোষ্ট সকলোখিনি আপোনালোকক দেখাই দিম। আৰু ফ্ৰেণ্ডসকল, ইউকো বেংকৰ ৱেবছাইটত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। এইটো আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হৈছে জানুৱাৰী মাহৰ 20 তাৰিখত। 20 তাৰিখৰ ভিতৰতে আপোনালোকে আবেদন কৰিব লাগিব। ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে ইউকো বেংকৰ ফালৰ পৰা বহুতো কেইটামান পোষ্ট মুকলি কৰি দিছে। তো এইটো লাষ্ট ডেট হৈছে জানুৱাৰী মাহৰ 20 তাৰিখৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব। আৰু প্ৰথম পোষ্টটো হৈছে ইকনমিষ্ট JMGS। ইয়াতে দুটামান পোষ্ট দি আছে আৰু বয়সটো হৈছে 21ৰ পৰা 30 ইয়াৰ্ছ বছৰ বয়স হ'ব লাগিব। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ইকনমিক্স, বিজনেছ ইকনমিক্স, এপ্লাই ইকনমিক্স আদি ফাইনেন্সিয়েল ইকনমিক্স। তো এইকেইটা ছাবজেক্ট যদি আপোনালোকে কৰি আহিছে ডিগ্ৰীত, তেন্তে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। 2 নম্বৰটো দিয়া আছে ফায়াৰ ছেফটি অফিচাৰ। ইয়াতে দুটামান পোষ্ট দিয়া আছে। ফ্ৰেণ্ডসকল, ইয়াতে বয়সটো দিছে 25ৰ পৰা 35 বছৰ বয়স হ'লে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যে ডিগ্ৰী থাকিব লাগিব, লগতে ইঞ্জিনিয়াৰিং টেকন'লজি ইনষ্টিটিউটৰ ডিগ্ৰী হ'ব লাগিব। আৰু 3 নম্বৰটো দিয়া আছে ছিকিউৰিটি অফিচাৰ। ইয়াতে 8টামান পোষ্ট দিয়া আছে। ইয়াতে বয়সটো ছেম বিচাৰিছে, 25ৰ পৰা 35 বছৰ বয়স হ'ব লাগিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে অকল গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছৰ পোষ্টটো দিয়া আছে IT অফিচাৰ। ইয়াতে 21টামান পোষ্ট দিয়া আছে আৰু ইয়াতেও ছেম একেই বয়স দিয়া আছে, 25ৰ পৰা 35 বছৰ বয়স হ'লে আবেদন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে BE BTech আৰু কম্পিউটাৰ ছায়েন্সৰ লগতে MS কম্পিউটাৰ ছায়েন্স, তাৰপিছত MCA ইউনিভাৰ্চিটি ডিপ্ল'মা থাকিব লাগিব। আৰু 6 নম্বৰটো হৈছে চাৰ্টাৰ একাউণ্টেণ্ট। ইয়াতে 25টামান পোষ্ট দিয়া আছে। ইয়াতে বয়সটো দিছে 25ৰ পৰা 35 বছৰ বয়স আৰু তো ফ্ৰেণ্ডসকল, ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী হ'লে আবেদন কৰিব পাৰিব, লগতে ফাইনেন্স ইকনমিক্স ষ্টেটিক আদি ছাবজেক্ট যদি আপোনালোকে কৰি আহিছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। এজ ৰিলেকশ্যন পাই যাব। SC STৰ বাবে 5 ইয়াৰ্ছ, OBCৰ বাবে 3 ইয়াৰ্ছ, ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 10 ইয়াৰ্ছ এজ ৰিলেকশ্যন পাই যাব। আৰু ইয়াতে আপোনালোকে যেতিয়া আবেদন কৰিব তেতিয়া EWS OBC কেণ্ডিডেটে 600 টকা পে'মেণ্ট কৰিব লাগিব। আৰু SC ST ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 100 টকা পে' কৰিব লাগিব। পে'মেণ্ট মোড ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু নেট বেংকিঙৰ জৰিয়তে কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, আপোনালোকে ইউকো বেংকৰ ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। এইটো আছিল ইউকো বেংকৰ ফালৰ পৰা 68টামান স্পেচিয়েলিষ্ট অফিচাৰ পোষ্ট মুকলি কৰি দিছিল। লাষ্ট ডেট হৈছে জানুৱাৰী মাহৰ 20 তাৰিখৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। তো 20 তাৰিখলৈকে এইটো লাষ্ট ডেট। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰিব লাগিব। নেক্সট আকৌ ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় অসম।